19 ফেব্ৰুৱাৰীৰ পৰা 10 দিনীয়া কাৰ্যসূচীৰে ৰাজ্যত অনুষ্ঠিত হ'ব খেলো ইণ্ডিয়া ক্ৰীড়া মহাৰণ 2023। ইয়াকে লৈ এতিয়া খেল অনুষ্ঠিত হ'বলগীয়া বিভিন্ন প্ৰান্তৰ লগতে সৰুসজাই ষ্টেডিয়ামত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। সৰুসজাইৰ মূল ষ্টেডিয়ামত প্ৰস্তুতিৰ লগতে চলিছে স্বেচ্ছাসেৱকসকলৰ প্ৰশিক্ষণ। উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ প্ৰায় 200খন বিশ্ববিদ্যালয়ৰ 5000 খেলুৱৈয়ে অংশগ্ৰহণ কৰিব এই মহাৰণত। ক্ৰীড়া মহাৰণত ফুটবল, বাস্কেটবল, লং জাম্পকে আদি কৰি প্ৰায় 15 বিধ খেল অনুষ্ঠিত হ'ব। আৰু কেনেধৰণৰ প্ৰস্তুতি চলোৱা হৈছে আমি পৰিৱেশ দেখুৱাব বিচাৰিছো আমাৰ সাংবাদিক হিমাংকৰ বৰ্মনৰ জৰিয়তে। 19 ফেব্ৰুৱাৰীৰ পৰা 10 দিনীয়াকৈ অসমত অনুষ্ঠিত হ'বলগীয়া খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া মহাৰণ 2023 শীৰ্ষক যি মহাৰণ থাকিব, এই ক্ৰীড়া মহাৰণৰ বাবে এতিয়া সৰুসজাইত ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। আৰু সৰুসজাইৰ ষ্টেডিয়ামৰ বাহিৰে হওক বা ভিতৰে হওক সকলোতে এতিয়া ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত সৰুসজাইৰ যি মূল ষ্টেডিয়াম আছে, মূল ষ্টেডিয়ামত উপস্থিত আছোঁ। আৰু মূল ষ্টেডিয়ামত এতিয়া এই যি ৰানিং ট্ৰেক আছে, দৌৰৰ বাবে যিসমূহ ট্ৰেক আছে, সেই ট্ৰেকসমূহ ৰং কৰি থকা হৈছে। ইয়াত ৰিবন দি তেওঁলোকে ৰং কৰিছে। তাৰ সমান্তৰালকৈ এয়া সৰুসজাইৰ যদিহে আপুনি বাহিৰতো চাই, ইয়াত নবীন চন্দ্ৰ ইণ্ডোৰ ষ্টেডিয়ামেই হওক বা জাকিৰ হুছেইন ইণ্ডোৰ ষ্টেডিয়ামেই হওক, এই দুয়োখন ষ্টেডিয়ামতে ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। যি আচলতে বাস্কেটবলেই হওক বা কাবাডীয়ে হওক, সকলোবিধ গেমৰ বাবে এতিয়া বা সকলোবিধ ক্ৰীড়াৰ বাবে এতিয়া এইদৰে প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। আৰু এয়া সৰুসজাইৰ মূল যি ষ্টেডিয়াম থাকিব, এই মূল ষ্টেডিয়ামতে যিহেতু উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব, এই উদ্বোধনী অনুষ্ঠানৰ বাবে এতিয়া ইয়াত যি মূল ষ্টেজ থাকিব বা মূল ষ্টেজৰ বাবে তেওঁলোকে কাম কৰি আছে। যি মূল ষ্টেজত যিহেতু উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব, এই মূল ষ্টেজত থকা উদ্বোধনী অনুষ্ঠানৰ বাবে এইদৰে এতিয়া প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় 7খন ৰাজ্য, অসমকে ধৰি যি 8খন ৰাজ্য থাকিব, এই 8খন ৰাজ্যৰ 200খনকৈ বিশ্ববিদ্যালয়ৰ প্ৰায় 5000কৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব এই ক্ৰীড়াৰ মহাৰণত। আৰু এই ক্ৰীড়াৰ মহাৰণত প্ৰায় 15 বিধ খেল যিহেতু অনুষ্ঠিত হ'ব, এই 15 বিধ খেল অনুষ্ঠিত কৰাৰ বাবে এতিয়া সৰুসজাইৰ সমান্তৰালকৈ যিসমূহ মহানগৰীৰ অন্যান্য ষ্টেডিয়াম আছে, সেই অন্যান্য ষ্টেডিয়ামসমূহতো ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে। আৰু তাৰ যিহেতু অসমৰ ক্ৰীড়াৰ আচলতে কেন্দ্ৰ বুলি ক'ব লাগিব সৰুসজাই, আৰু সৰুসজাইতে সকলোবিধ যিহেতু ইয়াৰ পূৰ্বেও খেলো ইণ্ডিয়া মূল শীৰ্ষক যি গেম হৈছিল, তাতো যিহেতু সেই গেমছখনৰ ক্ষেত্ৰতো সৰুসজাইতে বহুকেইটা খেল অনুষ্ঠিত হৈছিল। গতিকে এই খেলো ইণ্ডিয়া এই যি বিশ্ববিদ্যালয়ৰ ক্ৰীড়া মহাৰণ আছে, ক্ৰীড়া মহাৰণৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ খেল যিহেতু এই ষ্টেডিয়ামতে বা সৰুসজাইতে অনুষ্ঠিত হ'ব। হিমাংকৰ আপোনাক ধন্যবাদ জনাইছো। খেলো ইণ্ডিয়া ক্ৰীড়া মহাৰণৰ বাবে এনেধৰণে এতিয়া প্ৰস্তুতি চলোৱা হৈছে।